গাইজ এয়া সৰু মাছ চৰচৰি কৰিব ওলাইছোঁ। ইয়াতে দিছোঁ মছলাবিলাক, সকলোৱে জানে কি কি মছলা দিছোঁ। লগত মই ইয়াত ৰচুন দিম পিচি, লগত পিঁয়াজটো কাটি দিম, এয়া কাটি দিছোঁ। তাৰপিছত হালধি, জিৰা, ধনিয়া, এয়া জলকীয়া পিচি এতিয়া ইয়াতে এনেকুৱা মাছৰ চৰচৰি এখন বনাম। এতিয়া সৰু মাছ টিকলা টিকলা, এয়া ৰচুন জলকীয়া ৰেডি কৰি ল'লোঁ। এয়া আৰু কেইটামান দি দিম, পিচি ল'ম। তাৰপিছত ইপিনে দিলোঁ বিলাহী অলপ, ইয়াতে দিলোঁ এয়া নহৰু জলকীয়াৰ পেষ্ট। এয়া গোটেইখিনি মিক্স কৰি দিম। গেছটো চলাই দিছোঁ। এয়া এতিয়া ঢাকি দিম, অলপ টাইম ঢাকি দিছোঁ। তাৰপিছত চেক কৰি চাম। সৰু মাছ বেছি টাইম নালাগে। এবাৰ চেক কৰি চাওঁ কেনেকুৱা হৈছে। ধুনীয়া কালাৰ হৈছে, হৈ যাব আৰু 5-10 মিনিট পিছত শুকাই যাব, পানীটো ৰেডি হৈ যাব। এয়া ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ, এয়া ধুনীয়া হৈছে। এতিয়া ধনিয়া পাত নাই, কি কৰোঁ। এয়া পদিনা অকণমান দি থৈ দিছোঁ, গোন্ধটো ভাল লাগিব। বাকী ভিডিঅ'টো কেনেকুৱা পালে ফ্ৰেণ্ডছ জনাব। আজিলৈ থেংক ইউ, বাই বাই।